আজি কাজু বাদাম মগজ দি পেলাই পনীৰৰ চব্জিকণ বনালোঁ। সদায়নো মছলা দি কি খাম আৰু আজি সেইকাৰণে বেলেগ ধৰণে বনাই খাওঁ বুলি ল'লোঁ। নমস্কাৰ, মই লক্ষ্মীমণি দাস, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে ভাল। পিঁয়াজ, আদা, নহৰু, জলকীয়া মানে কেইপিচমান পনীৰ ধুনীয়াকৈ তেলত ভাজি ল'লোঁ। ভাজি এনেদৰে মিক্সাৰত পিচি ল'লোঁ। ইয়াত দেখিছেনে পিচি ল'লোঁ। এখন হাতে মোবাইল লৈছোঁ কাৰণে ভালদৰে ভিডিঅ'টো কৰিব পৰা নাই। ইয়াৰ পাছত যিখিনি কাজু বাদামৰ সৈতে পিচি ল'লোঁ গোটেইখিনি তেলতে এনেদৰে ঢালি অলপ সময় উতলিব দিলোঁ আৰু যেতিয়া অলপ সময় উতলিলে তাত অলপমান কষ্টুৰি মেথি পাউডাৰ যিটো পেকেট মই কিনি অনা আছিলে সেই পেকেটটো দি দিলোঁ। ইয়াৰ পাছত যিখিনি কেঁচা পনীৰ আছিলে সেইখিনি দিছোঁ। মই পনীৰ বিশেষকৈ ভাজি পেলাই নবনাওঁ, কেঁচা হৈ থাকোঁতে মই বনাই খাই ভাল পাওঁ। পনীৰখিনি কেঁচাই কেঁচাই এনেদৰে দি দিলোঁ। দিয়াৰ পিছত অলপ সময় উতল অহালৈ ৰৈ থাকিলোঁ। যেতিয়া উতল আহিলে তেতিয়া এনেদৰে প্লেটত উলিয়াই ল'লোঁ। দুখন ৰুটিৰ লগত মই আজি পনীৰ চব্জি খাম। কেতিয়াবা ভাত খাবলৈ মন নাযায়, তেতিয়া এনেদৰে বনাই খাওঁ আৰু মানে ভাল লাগে দিয়কচোন। আৰু মই বনোৱাত বহুত এলাহ কৰোঁ দেই। মানে মানুহজনেতো মোকতো কয় কামচোৰ, এলেহুৱা, নানান ধৰণৰ নাম দিয়ে। কিন্তু কি কৰিম, ল'ৰা ছোৱালীৰ কাৰণে মানে বনাওঁ আৰু অকণমান কষ্ট কৰি, তেতিয়া সিহঁতি ধুনীয়াকৈ খাই যে